নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই মেথছৰ প্ৰশ্নৰ উত্তৰবিলাক ইতিমধ্যে আসাম পুলিচৰ 2020ৰ যিটো এক্সাম হৈছিল সেই এক্সামত আহিছিল। গতিকে তাৰে আমি দুটামান প্ৰশ্ন লৈছোঁ। গতিকে এইটো প্ৰশ্নটো আমি এতিয়া আমি বেছি দেৰি নকৰি প্ৰশ্নটোৰ মাজলৈ গৈছোঁ। এইটো আমি আসাম পুলিচ 2020ত আহিছিল। আসাম পুলিচ 2020ত আহিছিল। প্ৰশ্নটো চাব যে কিমান সৰল সূত্ৰৰ হাৰত 4 বছৰত মূলধনৰ 4 গুণ হ'ব। এ অপশন 50%, বি অপশন 60%, সি অপশন 75% আৰু ডি অপশন হল 80%। ইতিমধ্যে প্ৰশ্নটো আমি কিছু কথা জানি ল'ব লাগিব। ইয়াতে যি দিয়া আছে সেইখিনি জানি ল'ব লাগিব। ইয়াতে সৰল সূত্ৰৰ হাৰ ওলাব দিছে, আৰ ওলাব দিছে। ইয়াতে ওলাব দিছে আৰটো ওলাব দিছে। ইয়াতে দিয়া আছে কি এনৰ মানটো দিয়া আছে। এন আছে 4 বছৰ। তাৰপিছত আৰু এটা সম্পৰ্ক দিয়া আছে ইয়াতে যে মূলধনৰ 4 গুণ হ'ব। এটা মূলধন মানে কি? যদি আপোনালোকৰ প্ৰশ্নটো এনেকে অসমীয়াত বুজি ল'ব অসুবিধা হয় তেতিয়া কি কৰিব, ইংৰাজী যিটো প্ৰশ্ন আছে তাতে চাব, তাতে এমাউন্টৰ কথাটো থাকিব। ইয়াতে মূলধন মানে আচলতে এইটো এমাউন্ট বুজাইছে, মানে সুত আৰু মূল লগ লাগি যিটো ধন হয় সেই ধনটোক বুজাইছে। ইয়াতে কিবা কাৰণত মূলধন শব্দটোত যদি আপোনালোকৰ কিবা সহজা লাগে তেতিয়া ইংৰাজীত থকা প্ৰশ্নটো চাই ললে কি হৈ যাব, প্ৰশ্নটো বুজি পোৱাৰ সুবিধা হ'ব। গতিকে ইয়াতে আমি মূলধনৰ 4 গুণ হ'ব বুলি কোৱাতে মূলধনটো আমি পি বুলি ধৰি ল'ব লাগিব। মূলধনটো আমি পি বুলি ধৰি ল'ব লাগিব। ইয়াতে আমি এটা কথা জানোৱে যে সৰল সুত এস আই ইকুৱেল কি আছিল, পি এন আৰ বাই 100। এইটো আমি আগৰ আলোচনা সৰল সুত মিশ্ৰ সুত এটা শিতাৰ আমি আলোচনা কৰিছিলো। তাতে আমি এই সূত্ৰটোৰ বিষয়ে কৈছোৱে, বহলকে কৈছো। গতিকে আজি আৰু ইয়াত ডিটেইলছত নাযাওঁ। এতিয়া আমি অংকটো কৰিবলৈ আগবাঢ়িম। ইয়াতে আমি কি কলো যে আৰটো ওলাব লাগে, এনটো দিয়া আছে আৰু পিটো যদিও দিয়া নাই, ইয়াতে মূলধনটো আমি পি ধৰি লওঁ। ধৰা হল মূলধন পি। এতিয়া আমি কথাখিনি বুজিব চেষ্টা কৰিম। মূলধন পি ইয়াতে কি কৈছে যে 4 বছৰত মূলধন, অৰ্থাৎ 4 বছৰৰ শেষত তাৰ মানে মূলধন যিটো এমাউন্ট হ'ব, এই এমাউন্টটো কাৰ সমান হ'ব? এমাউন্টটো কাৰ সমান হ'ব? 4 গুণ হ'ব। মূলধনৰ 4 গুণ, অৰ্থাৎ 4p। এইটো হ'ব। এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। মূলধন মানে এমাউন্টৰ কথা কৈছে, সুতে মূলে যিটো হয় তাৰ কথা কৈছে। ইটো মূলধনৰ 4 গুণ হলি 4p হ'ব। তাৰমানে a ইকুৱেল 4p। এটা a মানে কি আমি জানি ল'ব লাগিব। a মানে কি? a হল দুটা বস্তু। এটা a কি থাকিব, সিম্পল ইন্টারেস্ট যোগ p, এইখিনি থাকিব। এমাউন্টত এইখিনি বস্তু থাকিব, সিম্পল ইন্টারেস্ট যোগ p। গতিকে ইয়াতে সিম্পল ইন্টারেস্ট বুলি কোৱাতে কি হ'ব, আমি সেইটো সূত্ৰটো ব্যৱহাৰ কৰিম। ইয়াতে p n r by 100 এইটো, আৰু ইটো ইফালে গলে কি হ'ব, 4p মাইনাস ইটো ইফালে মাইনাস হ'ব, ইকুৱেল কি হ'ব, 4p ৰ পৰা p গলে 3p হ'ব। এইটো হ'ল। এতিয়া ইয়াতে আমি মানবিলাক বহুৱাই দিম। ইয়াতে চাই লওঁ যে p টো p হিচাপে থাকিব। ইয়াতে n ৰ মানটো কি দিয়া আছে, 4 দিয়া আছে, আৰু r টো আমি ওলাব লাগে, আৰু এইটো 100, আৰু ইফালে থাকিল 3p। এতিয়া চাওক ইয়াতে p টো পূৰণ হৈ আছে, ইয়াতেও p টো পূৰণ হৈ আছে। যদি এনেকে পূৰণ হৈ থাকে, সমীকৰণৰ নিয়ম মতে যদি চিন একে থাকে আৰু যদি একে মান থাকে তেতিয়া কিহত কেনসেল হয়, অৰ্থাৎ এই p আৰু এই p আমি কেনসেল কৰিব পাৰো। এইটো হল। এইটো এতিয়া আমি ইয়াতে হ'ব কি 4r হ'ব, 4r by 100 তলত, আৰু ইয়াতে 3 হয়। এতিয়া এইখিনি বস্তু আমি এতিয়া এইফালে আমি সিম্পলিফাই কৰিম যে
এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 4r ইকুৱেল 300 হ'ব 300 হলে r ইকুৱেল কি হ'ব এইটো 4 টো ইয়াত ইফালে গলে কি হ'ব হৰণ হ'ব 300 হল গতিকে ইয়াতে কিমান বাৰ যাব এতিয়া চাম 4 দি 30 7 বাৰ যায় 7 4 গুণ 28 হল ইফালে 20 হল 4 5 গুণ 20 গতিকে r টো আমি কি পালো 75% গতিকে এইটো প্ৰশ্নৰ উত্তৰটো কি হ'ব 75% ইয়াতে অপচনত চাই ল আছে নে নাই গতিকে ইয়াতে আমাৰ দেখা পাইছো অপচনত আছে গতিকে ইয়াৰ শুদ্ধ যেটো উত্তৰ হ'ব সেইটো 75% হ'ব গতিকে এনেকে আমি এই প্ৰশ্নটো সমাধান কৰিব পাৰো খুব সহজ ইয়াতে অলপ হয়তো আমাক বুজাই দিয়াৰ টাইম লাগিছে কিন্তু আপোনালোকে যেতিয়া প্ৰেক্টিস কৰি থাকিব তেতিয়া খুব সহজে কৰিব পাৰিব গতিকে প্ৰথম কথা হল কি এই সৰল সূত্ৰৰ অংকই হওক বা মিশ্ৰ সূত্ৰৰ অংকই হওক কি দিয়া আছে এইখিনি বস্তু ভালকে প্ৰথমতে বুজি ল'ব চেষ্টা কৰিব যদি অসমীয়াত বুজি নাপায় ইংৰাজী যেটো প্ৰশ্ন থাকিব ইংৰাজীত যেনেকৈ দিয়া থাকিব সেইটো চালে কিছু কথা বুজাত সুবিধা হ'ব ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ আহিছো বন্ধু বান্ধৱীসকল এতিয়া আমি দ্বিতীয় প্ৰশ্ন এটালৈ আহিছো এটো আসাম পুলিচৰ 2020 ৰ এক্সামত আহিছিল এটো মিশ্ৰ সূত্ৰৰ ওপৰত প্ৰশ্নটো আছে তে ইয়াতে চাব লাগিব প্ৰশ্নটো দিয়া আছে কি প্ৰথমতে আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছো ইটো অকল আসাম পুলিচত আহিছে যে তেনেকুৱা নহয় এনেহেন ধৰণৰ প্ৰশ্ন বেলেগ বেলেগ এক্সামতো এডিআৰই হওক বা অন্য এক্সামে হওক আহাৰ সম্পূৰ্ণ চান্স আছে গতিকে আমি অংকটো কেনেকৈ কৰো আৰম্ভণিৰ পৰা আপোনালোকে মনোযোগ দি চাই থাকিব আৰু এনেকুৱা অংক যদি প্ৰেক্টিস কৰে তেতিয়া পৰীক্ষাত সৰল সূত্ৰ আৰু মিশ্ৰ সূত্ৰৰ যিবিলাক অংক আহে সেইবিলাক অংকত আপোনালোক সাকসেস হ'বই মই গ্যাৰান্টি দি ক'ব পাৰো গতিকে এইটো চাই ল'ব কেনেকৈ আমি অংকটো কৰিছো প্ৰথমতে আমি প্ৰশ্নটো বুজি ল'ব লাগিব ইয়াতে আমাক দিয়া আছে কি এইখিনি কথা আমি প্ৰথমতে জানিব লাগিব ইয়াতে 1000 টকাৰ বছৰি 10% মিশ্ৰ সূত্ৰত 1331 টকা হ'বলৈ কিমান সময় লাগিব ইয়াতে আসলতে আমাক দিয়া কি আছে এটো চাই ল'ব লাগিব যে ইয়াত দিয়া আছে p টো দিয়া আছে এটো p এই 1000 টকাটো কি বুজাইছে p টো হল 1000 টকা তাৰ পিছত আৰু কি দিয়া আছে এটো চাই ল'ব r টো দিছে r% টো দিয়া আছে এটো 10% দিয়া আছে আৰু এই বস্তুটো কি এটো বস্তু কি যে আপোনালোকে যেতিয়া এনেহেন ধৰণৰ প্ৰশ্ন থাকিব যদি মূলধনত কৰি যেটো এমাউন্ট বেছি থাকে এটো সদায় কি হ'ব এমাউন্ট হ'ব যেটো পৰিমাণ থাকিব মূলধনতকৈ যদি বেছি থাকে হেতু এমাউন্ট হ'ব এমাউন্ট মানে আমি কি জানো সবৃদ্ধি মূল গতিকে ইয়াতে এমাউন্টটো দিয়া আছে 1331 টকা এটো দিয়া আছে তাৰ পিছত এতিয়া n টো দিয়া আছে না n টো উলাব লাগে n টো আমি বাহিৰ কৰিব লাগে গতিকে আমি জানো আমি যেটো সূত্ৰ আমি ইতিমধ্যে আলোচনা কৰিছো এই সূত্ৰটো আগৰ সৰল সূত্ৰ মিশ্ৰ সূত্ৰ শিতানত আমি আলোচনা কৰিছো যে এমাউন্ট ইকুৱেল p into 1 plus r by 100 whole to the power n তো ইয়াতে আমি ইটো লিখি লম এমাউন্ট কি আছে 1331 1331 টকা p কিমান দিয়া আছে 1000 দিয়া আছে তাৰ পিছত এটো r দিয়া আছে 10 to 100 আৰু এই n টো আমি বাহিৰ কৰিব লাগে গতিকে ইয়াতে চাব এনেহেন ইখিনি বস্তু আমি এতিয়া ইয়াতে লিখি ললো লিখি লোৱাৰ পিছত এতিয়া কি কৰিম আমি চাব ইটো 1000 টো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হি হৰণ হ'ব ইটো আমি এনেকে কি কৰি ললো 1000 টো এইফালে আনি ললো এইফালে আনি লোৱাৰ পিছত ইয়াতে আমি কি কৰিব পাৰো ইটো ইয়াতে চাই লম যে ইয়াতে আমাৰ ইটো কেনসেল কৰিব পাৰো কেনসেল কৰিলে ইয়াতে তলত 10 হ'ব ওপৰত কি হ'ব 10 গুণ 10 এনেহেন আমি সিম্পলিফিকেশন কৰিছো আগে বেছি গতিকে এইটো হল এতিয়া এই বস্তুটো আমি এইফালে লিখিছো ইয়াতে অলপ ঠাইৰ অভাৱৰ কাৰণে এইফালে লিখিছো এটো চাই ল'ব ইয়াতে কি হয় যে এই বস্তুটো আমি একবাৰ আৰু এনেকে থৈ দিলো 1331 টকা বা 31 বাই 1000 তাৰপিছত এটো কি হ'ব 11 বাই 10 হ'ব হোল টু দি পাৱাৰ n এতিয়া এইখিনি আমি হোল কিউব কৰিব পাৰো নেকি হোল কিউব কৰিব ইয়াতে আমাৰ 10 টো 10 লিখিলে হোল কিউব হবে এতিয়া ইটো কি কৰিম ইটো যদি 11 আমি কৰো 11 কৰিলে অৰ্থাৎ তিনিটা 11 পূৰণ কৰিলে কি হয় 11 দুটা পূৰণ কৰিলে আমি জানো 121
তিনিটা পূৰণ কৰিলে কি হয় এইটো চাই ল'ব পাৰো ইয়াতে এইটো এনেকে হয় এইটো 1 এইটো 2 এইটো 1 এইটো আমি দেখিছো 1 3 3 1 হৈছে তিনিটা 11 পূৰণ কৰিলে আমি দেখা পাইছো 1 3 3 1 হৈছে গতিকে এইটো আমাৰ কি হ'ব 11 হোল কিউব আমি কৰিব পাৰো আৰু তলতটো আমি ইতিমধ্যে 10 হোল কিউব কৰিবই পাৰো গতিকে এইটো এনেকুৱা হ'ল গতিকে এইটো ইফালে থাকি 11/10 হোল কিউব হোল টু দি পাৱাৰ n এতিয়া চাওক এই দুটা সূচক যদি দুটা সূচক সমান হয় আৰু সিহঁতৰ যদি ভূমিবিলাক একে থাকে সিহঁতৰ কি হ'ব ঘাতবিলাক সমান হ'ব গতিকে ইয়াতে আমাৰ কি হ'ল p ইকুৱেল n হ'ল n অৰ্থাৎ n ইকুৱেল কি পালো আমি 3 পালো 3 বছৰ পালো গতিকে ইয়াতে অপচনত চাওক অপচনত 3 বছৰ আছে না নাই আমি যদি অপচনত চাও এ নম্বৰ অপচনতে আমাৰ 3 বছৰ দিয়া আছে বাকি কিটা আমাৰ বেলেগ বেলেগ অপচন দিয়া আছে গতিকে আমাৰ এইটো প্ৰশ্নৰ শুদ্ধ যেটো উত্তৰ সেই উত্তৰটো হ'ব 3 বছৰ গতিকে এনেকে বছৰ উলিয়া যেটো মেথড এই বছৰ উলিয়া মেথডটো আপোনালোকে এনেকে মনত ৰাখিব লাগিব আৰু ইয়াতে মই বুজাই দিওতে সময় লাগিছে কিন্তু প্ৰেক্টিস কৰিলে আপোনালোকে খুব কম সময়তে এইখিনি কৰিব পাৰিব গতিকে এইখিনিয়ে কথা গতিকে আমি আজি আৰু বেছি কথা আলোচনা নকৰো এই দুটা বিষয় আমি আলোচনা কৰিলো এই দুটা বিষয় আপোনালোকে খুব ভালকে চাব এইটো আসাম পুলিচত এই দুটা প্ৰশ্ন আহিছিল সেই বুলি বেলেগ পৰীক্ষা বিলাকতো এনেহেন ধৰণৰ প্ৰশ্ন আহাৰ সম্পূৰ্ণ চান্স আছে গতিকে এইখিনিয়ে আজিৰ মেথছৰ আলোচনা এইখিনিয়ে গতিকে আপোনালোকে কেনেকুৱা মোৰ ভিডিওটো কেনেকুৱা পালে লাইক কমেন্ট কৰি জনাব আৰু যিবিলাকে নতুনকৈ মোৰ ভিডিও চাই আছে তেওঁলোকক মই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো আৰু নটিফিকেশনৰ বেল বটনটো টিপিবলৈ অনুৰোধ জনালো যাতে মোৰ নিয়মীয়া যিবিলাক ভিডিও আহি থাকে সেইবিলাক মোৰ নটিফিকেশন তেওঁলোকে যাতে গম পায় এইতে গতিকে আজি বেছি দেৰি নকৰো এইখিনি কৈয়ে আজি আলোচনাটো ইমানতে সামৰিছো ধন্যবাদ